তেখেতক আমি এটা শৰাইৰে সম্বৰ্ধনা যাচিব বিচাৰিছোঁ। সম্বৰ্ধনা জনাইছে আমাৰ আন এগৰাকী সদস্যাই। ভাগৱতৰ মুখ ৰসেৰে আমাক আপ্লুত কৰিবলৈ আহ্বান জনাইছে আমাৰ পঞ্চায়তৰ সদস্য এগৰাকী। ইয়াৰ পিছতে আমি ভগৱন্তে কৈছে আদিত মই মধ্যত মই শেষত মই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম ধৰ্ম। আমাৰ যদি গাঁওখনত সমাজখনত আমি বসবাস কৰি থকা পৰিৱেশত যদি আমাৰ মিলা প্ৰীতি নাই, কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱা আমি আৰম্ভ কৰিছোঁ। আৰু যাতে আপোনালোকে জীৱন্ত অৱস্থাত নিজা চেষ্টাৰ বলত হওক, সামাজিকভাৱে হওক, পাৰিবাৰিক জীৱনত হওক। ধন্যবাদ। আমাৰ উদ্দেশ্য এটাই, বিশ্ব শান্তি। যে শান্তি আহিব লাগিলে পৃথিৱীৰ এটাই উপায় আছে, ধৰ্ম। ধৰ্মত থাকিলে শান্তি আহিব বুলি আমাৰ এটা মনৰ বিশ্বাসে নহয়, এইটো আমি ভবাৰ কাৰণে আমাৰ নামখলা অঞ্চলত আমি ভাগৱত পাঠশালা প্ৰতিষ্ঠা কৰিছোঁ। ইয়াতে আমি বিভিন্ন জাতি ধৰ্মৰ মানুহ আছে। ইয়াতে আমাৰ যিটো কুসংস্কাৰ বা যিটো পৰম্পৰা, ইয়াক লৈ আমাৰ মানুহে যিটো বিশ্বাস কৰে, সেই বিশ্বাসটো ভাগৱতে নাইকিয়া কৰিব বুলি ভাবি আমি এটা ধাৰণা কৰিছোঁ, যি আমাৰ মানুহৰ ভাতৃত্ববোধটো আমাৰ মজবুত হ'ব। এই উদ্দেশ্য লৈ আমি এই ভাগৱতৰ আয়োজন আমি কৰা হৈছে। এইটো কথা নহয় যে মানে এইটো ভাগৱতখনটো অকল সনাতন ধৰ্মীয় মানুহৰে নহয়, এইখন মানৱ জাতিৰ কাৰণে হয়। পুৰাণখন যেনেকৈ মানৱ জাতিৰ কাৰণে, বাইবেলখন যেনেকৈ মানৱ জাতিৰ কাৰণে, এইখনো ভাগৱতখনো মানৱ জাতিৰ কাৰণে। ইয়াতে কয় নিৰ্দিষ্টকৈ সনাতন ধৰ্মৰ উদ্দেশ্য লৈ ইয়াত ভাগৱতৰ ভিতৰত একো পোৱা নাই। মই নিজে অকণমান অধ্যয়ন কৰি মই দেখিছোঁ ইয়াতে কোনো কাৰণত অকল সনাতন ধৰ্মীয় মানুহৰ কাৰণে ইয়াত মানে উদ্দেশ্য লৈ মই ভাগৱতত দেখা নাই। সেইকাৰণে মই ভাবিছোঁ যে অল মানৱ জাতিৰ কাৰণে এইখন যিহেতু, সেইকাৰণেই মই ইছলাম ধৰ্মীয় মানুহ হ'লেও মই এইখন ধৰ্মগ্ৰন্থক শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ। আৰু ইয়াৰ পৰাই পৃথিৱীত শান্তি আহিব বুলি মোৰ এটা আত্মবিশ্বাস আছে। খোলা গাঁও পঞ্চায়তৰ উদ্যোগত অনুষ্ঠিত হোৱা এই যি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত আমাৰ শ্ৰদ্ধাৰ জগত বনিয়াদেৱক আনি আমাক যি এটা ৰাইজৰ মাজত সুন্দৰ পৰিৱেশ গঢ়াই দিলে, যিয়ে ভাগৱতৰ ৰস মৌপান কৰিবলৈ সুবিধাখন দিলে, তাৰ কাৰণে আমি পোনপ্ৰথমেই আমাৰ সভাপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সংবাদ বন্ধুসকলক। কিন্তু আজি আমাৰ এই অঞ্চলৰ যথেষ্ট ৰাইজে আহি এই ভাগৱত পাঠৰ ৰস পান কৰিবলৈ আহিছে। সেয়া আমি শ্ৰদ্ধাৰ কাৰণে সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ। ইয়াত অংশগ্ৰহণ কৰি আমাৰ অঞ্চলৰ ৰাইজৰ সকলোৰে যাতে মন প্ৰাণ আপ্লুত হয়, পৰিষ্কাৰ হয়, তাৰ কাৰণে ভগৱানৰ ওচৰত কামনা কৰি মোৰ এই ক'বলগীয়া সামৰণি মাৰিছোঁ।